हेलो फ्रेंड्स मैं जेनिता नाथ मोर अन्य एटी भिडिओ आपनालोक सकलोके जनाइछु स्वागतम। जिসকল बंधु बान्धवीये मोर यूट्यूब चेनेलটো नतुनকৈ চাইছে প্লিজ সাবস্ক্রাইব কৰি ল'ব। प्रति বছৰৰ 14 নৱেম্বৰৰ দিনটোত দেশত পালন কৰা হয় শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত এই দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়তে শিশু দিৱস পালন কৰা হয়। শিশু দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়সমূহত নৃত্য গীত কবিতা আদি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। সেই উপলক্ষে আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলে কণ কণ শিশুসকলক লৈ অংগনবাড়ী কেন্দ্ৰত শিশু দিৱস উদযাপন কৰি আছো। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত আৰু আমি আমাৰ কেন্দ্ৰৰ এলেকাধীন শিশুৰ মানসিক স্বাস্থ্য বিকাশৰ ক্ষেত্ৰত চৰকাৰে দিয়া দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছো। আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলে যদিও কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ পৰা বঞ্চিত হৈ আছো, তথাপিও আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলে চৰকাৰে জাপি দিয়া অতিৰিক্ত দায়িত্ব পালনৰ লগতে সমাজৰ প্ৰতি থকা দায়িত্বও অতি নিষ্ঠাৰে পালন কৰি আহিছো। কেন্দ্ৰৰ শিশুৰ প্ৰাক-প্ৰাথমিক শিক্ষাদানৰ লগতে পুষ্টিহীনতাত ভুগি থকা শিশুৰ যতন, গৰ্ভৱতী প্ৰসূতি মাতৃৰ যতন লওঁতে আমি অংগনবাড়ী কৰ্মী সহায়িকাখিনিয়ে পুষ্টিহীনতাত ভুগিব ধৰিছো। বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ পিছতো আজিলৈকে চৰকাৰে আমাৰ ন্যায্য দাবীসমূহ মানি লোৱা নাই। কেন্দ্ৰৰ শিশু তথা এলেকাধীন হিতাধিকাৰীৰ প্ৰতি থকা দায়িত্ব পালন কৰোঁতে নিজৰ ঘৰখনৰ শিশুৰ পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ সময় মিলাব নোৱাৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আৰ্তনাদ কেতিয়া বুজি পাব চৰকাৰে?